Hey guys, welcome to our channel Rima and Hema Vlogs. আজি পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা অন্য ভিডিঅ'। যেটো বহুত দিন হ'ল মই আপোনালোকক লং ভিডিঅ' দিয়া নাই। মানে মোৰ ডেইলি যোনটো ব্লগ ৰেচিপি ব্লগ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। সো তাকে ভাবিলো আজি সৰু এটা ভিডিঅ' আপোনালোকৰ শ্বেয়াৰ কৰো। মই আজি ডিনাৰ ৰেডি কৰো। মোৰ বহুত খাব মন গৈ আছে মেনলি দাল চাউল আৰু চিকেন ফ্ৰাই। সো বলক মই বনাও আৰু আপোনালোককো দেখাইছো। সো বলক প্ৰথমে মই দাইলখিনি বইল কৰি লম। সো বলক বইল কৰি লওঁ। যেটো দাল বনাম তাতে অলৰেডি বুট দাল আৰু আপোনাৰ মচুৰ দালি ইয়াতে গৰম পানীত মই ভিজাই থৈছিলোঁ। সো এইখিনি লাহে লাহে ধুই ইয়াতে দিম। এটা অলপ নিমখ দি দিম। সেইখিনি লগাই এটা চিটি লগাম। চিকেন ফ্ৰাই বনাবৰ কাৰণে মই চিকেন লৈ আহিছিলোঁ যোনটো ছালৰ সৈতে আছে। ইয়াতে পিঁয়াজ দুটা কাটি ল'লোঁ, বিলাহী দুটা কাটি ল'লোঁ আৰু আলু। সো বলক প্ৰথমে চিকেনখিনি ফ্ৰাই কৰি লওঁ। ইয়াতে আদা পেষ্ট দিছোঁ, লগত নহৰু পেষ্ট দিছোঁ আৰু ভাল ধৰণে এইখিনি ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি। সো ইয়াতে মছলা লৈছোঁ মই বেছিক যিখিনি মছলা। ইয়াতে জিৰা গুড়ি, ধনিয়া গুড়ি, ৰং গুড়ি, নিমখ আৰু চিকেন মছলা একেলগে দি দিছোঁ। সো আপোনালোকে যদি বেলেগ কিবা মছলা ঘৰত বনোৱা যদি আছে পেষ্ট আপোনালোকে দিব পাৰে। এতিয়া মই চিকেনখিনি দি ভাল ধৰণে ফ্ৰাই কৰি ল'ম। বাই দ্য ৱে আপোনালোক কমেণ্ট বক্সত জনাব যে চিকেনৰ ছালৰ সৈতে মাংস খাই কোনে ভাল পায়। মই বহুত বেছি ভাল পাওঁ। সো তাৰ মই প্ৰায় চিকেনৰ যোনটো ছাল থাকে তাৰে সৈতে আনো। সো বলক চিকেনখিনি ভালকৈ ফ্ৰাই কৰি লওঁ। এতিয়া যিহেতু আলু কাটি থৈছোঁ, আলুখিনি মই ইয়াতে দি দিম অকণ সোনকালে সিজিবৰ কাৰণে। তো আগতীয়াকৈ দি দিম। অলৰেডি চিকেনখিনি সিজি গৈছে। ইয়াতে মই দিম কাটি থোৱা বিলাহীখিনি। তো এইখিনি দিও মই ভালকৈ অকণমান ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে বিলাহীটো গলি নাযায়। চিকেনখিনি মোৰ অলমষ্ট হৈয়ে গৈছে। এতিয়া অলপ মই দালখিনি যিহেতু চাম্বাৰ দিবৰ কাৰণে ইয়াতে অলপ মিঠাতেল দিছোঁ, লগত পাঁচফোৰণ দিছোঁ। এইখিনি ফুটাৰ হৈ যোৱাৰ পিছত অলপ নহৰু পেষ্ট দি দিম। আপোনালোকৰ গোটা নহৰু থাকিলে কাটি দিব পাৰে। ইয়াতে বিলাহী, পিঁয়াজ আৰু বেছিক মছলা যিটো জলকীয়া গুড়ি, হালধি গুড়ি আৰু নিমখ মই ইয়াতে দিছোঁ। কেঁচা জলকীয়া কেইটামানো ইয়াতে দি দিছোঁ। দালখিনি দি ইয়াতে ভালকৈ উতল আহিব দিম আৰু মোৰ ৰেডি। এয়া মোৰ থালি আজি ৰেডি হৈ গ'ল। দেখোঁতে খাওঁ খাওঁ লাগিছেনে বাৰু জনাব হা কমেণ্ট বক্সত। সো মই এবাৰ টেষ্ট কৰি লওঁ। সো বলক টেষ্ট কৰি জনাই আছোঁ আপোনালোকক। সো ফাইনেলি মোৰ ডিনাৰ ৰেডি। দাল আৰু চিকেন। এতিয়া টেষ্ট কৰোঁ কেনেকুৱা লাগিছে। নিজে বনাইছোঁ বাৰু অকণমান কেতিয়াবা সোৱাদটো বেলেগো হৈ যায় যে। সো বহুত ধুনীয়া হৈছে। নিজে বনাই নিজে তাৰিফ কৰিছোঁ। সো
ভাতকেইটা খাই লওঁ মই। তো এয়াই মোৰ ডিনাৰ আজি, কমপ্লিট কৰিলোঁ। আকৌ লগ পাম নতুন নতুন ভিডিঅ'। তেতিয়ালৈকে বাই।